নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগন্তুক গুণোৎসৱ 2025ৰ বাবে শিক্ষকৰ যি ইণ্টাৰচেঞ্জ হয় সেই প্ৰক্ৰিয়া এই বছৰো গুণোৎসৱত কৰিব আৰু কিদৰে কৰিব তাৰ ডাটাবেছ বিচাৰিছে। সেই সম্পূৰ্ণ কথাখিনি মই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ডক্টৰ ওম প্ৰকাশ ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰে ইনস্পেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ এই নিৰ্দেশনাটি আহিছে আৰু য'ৰ বিষয়বস্তুত উল্লেখ কৰিছে যে গুণোৎসৱ 2025ৰ বাবে শিক্ষকৰ ডাটাবেছ ছাবমিছন কৰা সম্পৰ্কে এই পত্ৰটি আহিছে আৰু ইয়াত উল্লেখ কৰিছে যে শিক্ষকসকলক ক্লাষ্টাৰৰ ভিতৰতে ইণ্টাৰচেঞ্জ কৰা হ'ব, আদান প্ৰদান কৰা হ'ব। এখন বিদ্যালয়ৰ শিক্ষক আনখন বিদ্যালয়ত দিয়া হ'ব যাতে গুণোৎসৱ 2025 স্মুথলি কণ্ডাক্ট হৈ যাব পাৰে। আৰু এই প্ৰক্ৰিয়াটো ৰেণ্ডমাইজেশ্যন ছফ্টৱেৰৰ জৰিয়তে কৰা হ'ব, অৰ্থাৎ ৰেণ্ডমলি ছফ্টৱেৰে কৰিব, কম্পিউটাৰৰ দ্বাৰা কৰা হ'ব। আৰু তাৰ বাবে আমাক শিক্ষকসকলৰ ডাটাবেছ বিচাৰিছে, তিনিটা কেটেগৰীত বিচাৰিছে। কেটেগৰী 1 লোৱাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষকৰ ডাটা বিচাৰিছে, কেটেগৰী 2ত প্ৰাইমেৰী উইথ আপাৰ প্ৰাইমেৰী লেভেল স্কুলৰ ডাটা বিচাৰিছে আৰু কেটেগৰী 4ত অকল আপাৰ প্ৰাইমেৰী স্কুলৰ ডাটাখিনি বিচাৰিছে। আৰু তাৰ ক্ষেত্ৰত ফৰ্মেট দি দিছে আৰু সেই ফৰ্মেটত এই 2024 চনৰ ডিচেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত শিক্ষকৰ ডাটাবেছখিনি পঠাব দিছে। আৰু তাৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে যে আগৰ বছৰবোৰৰ দৰেই ছেকেণ্ডেৰী লেভেল অৰ্থাৎ যি 9-10ৰ লেভেল আছে, হাই স্কুল আছে, সেইখিনি ক্ষেত্ৰত ক্লাষ্টাৰ লেভেল বা ব্লক লেভেলত এই ডাইৰেকশ্যন দিছে যে এই ইনস্পেক্টৰ অফ স্কুলছ বা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকলকে দায়িত্ব দিছে যে তেওঁলোকক ডাইৰেকশ্যন দিছে তেওঁলোকে যাতে টিচাৰখিনি ইণ্টাৰচেঞ্জ কৰি দিয়ে ক্লাষ্টাৰ বা ব্লক লেভেল যেনেধৰণৰ সুবিধা হয় তেনেধৰণৰ ছেকেণ্ডেৰী লেভেলৰ ক্ষেত্ৰত যাতে এওঁলোকে কৰি দিয়ে। আৰু লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী বা যি MV স্কুল আছে সেইখিনিৰ ক্ষেত্ৰত ডাটাবেছখিনি দিব দিছে। কম্পিউটাৰে ছফ্টৱেৰৰ যোগেদি ৰেণ্ডমলি ইণ্টাৰচেঞ্জখিনি কৰা যাব। গতিকে এই তথ্যখিনি আপোনালোকক জনাবলগীয়া আছিলে। ধন্যবাদ।